মই প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ যে কৃষকৰ লগত জড়িত এটা ডাঙৰ বিভাগ মোক আগবঢ়াই দিছে লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু মোৰ কাৰণে সঁচাকৈ খুব ভাল লাগিছে যে মই বিশেষভাৱে শ্ৰম বিভাগৰ কাৰ্যালয় যিখন চকীত বহিছিলোঁ তেতিয়া তেজৰ মাটি কৰি যিসকলে খেতি নহয় তেওঁলোকে শ্ৰমৰ জৰিয়তে কাম কৰিছিল সেই শ্ৰমিকসকলৰ বাবে কাম কৰিছিলোঁ আৰু এতিয়া তেজক পানী কৰাই যিসকলে শ্ৰম কৰি পেলাই খেতি কৰি পেলাই অসমক স্বাভিমান কৰিবৰ কাৰণে কাম কৰিছে তেখেতসকলৰ কাৰণে কাম কৰিম মুঠতে শ্ৰমিকসকলৰ কাৰণে কৰিলোঁ এতিয়া খেতিয়কসকলৰ কাৰণে কাম কৰিলোঁ আৰু এটা সোণালী সুযোগ মই পাইছোঁ আমাৰ ভাইচ চেয়াৰমেন আছে মই আছোঁ মোৰ ডিপাৰ্টমেণ্ট আছে গতিকে যথেষ্ট আমি পৰিয়নীয় আছে এই বিভাগটোত তো গতিকে আশা কৰিছোঁ যে যিটো দায়িত্ব দিছে সেই দায়িত্বক মই অতি নিষ্ঠা আৰু সততাৰে আমি সকলোৱে এই পৰিয়ালটোৱে আমি কাম কৰি যাম আৰু যথেষ্ট সম্ভাৱনা আছে এতিয়া বিশেষভাৱে এই শক্তিশালী পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱাৰ পাছত এতিয়া কৃষকসকলে তেওঁলোকৰ ধানৰ যিটো মূল্য সেই উপযুক্ত মূল্য তেওঁলোকে পাবৰ কাৰণে সক্ষম হৈছে গতিকে ইয়াৰ পৰা হাজাৰ হাজাৰ কৃষকে এই পদক্ষেপৰ পৰা তেওঁলোকে লাভান্বিত হৈছে তাৰ লগতে আজি আমাৰ বিভাগে গাঁও অঞ্চলত গুদামৰ ব্যৱস্থা কৰি দিছে যাতে কৃষকসকলৰ সুবিধা হয় ভিতৰুৱা অঞ্চলবিলাকত মিলিং মেচিনৰ ব্যৱস্থা কৰি দিছে যাৰ কাৰণে কৃষকসকলে লাভান্বিত হৈছে গতিকে আমি এতিয়া আমাৰ টাৰ্গেট আছে আমি 6 লাখ মেট্ৰিক টন আমি কৰিছোঁ কিন্তু ইয়াত অসমত যথেষ্ট ধানৰ প্ৰয়োজনীয়তা আছে চাউলৰ প্ৰয়োজনীয়তা আছে আগন্তুক দিনত যদি আমি ইয়াক আৰু বৃদ্ধি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি ধানৰ ক্ষেত্ৰত অসমখনত আমি স্বাভিমান হ'ব পাৰোঁ আমি বাহিৰৰ পৰা চাউল অনাৰ প্ৰয়োজনীয়তা নহ'ব আমি যদি এই দিশত সকলোৱে মিলি আচলতে কৃষকসকলৰ সহযোগিতা লাগিব আমি আশা কৰিছোঁ যে নিশ্চিতভাৱে অসম এখন কৃষি প্ৰধান ৰাজ্য যিহেতু তো গতিকে আমি যদি আৰু শক্তিশালীভাৱে আমি নতুন নতুন যিখিনি কৃষি পদ্ধতি এই পদ্ধতিবিলাক গ্ৰহণ কৰি পেলাই যদি আগন্তুক দিনত আমি সকলো কৃষিৰ কাৰ্যত আমি লাগো তেতিয়াহ'লে নিশ্চিতভাৱে আমি অসমখনক কৃষিৰ জৰিয়তে স্বাভিমান কৰাৰ যথেষ্ট সম্ভাৱনা আছে আমাৰ এই বছৰো 6 লাখ মেট্ৰিক টন আছে আৰু ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ ইতিপূৰ্বে আমি প্ৰায় 23,000 মেট্ৰিক টন অলৰেডি আমি কৰিছোঁ আৰু আমাৰ ক্ষিপ্ৰতাৰে এতিয়া কাম চলি আছে নিশ্চিতভাৱে আমি টাৰ্গেট যিটো লৈছোঁ তাক আমি ফুলফিল কৰি ল'ব পাৰিম হয় নিশ্চিতভাৱে আমি এতিয়া আৰম্ভ কৰিছোঁ আমি নিশ্চয় যথেষ্ট বাঢ়িছে আমি প্ৰথমৰ পৰা যদি আমি চাওঁ প্ৰত্যেকটো বছৰতে আমি আগবাঢ়িছোঁ আমাৰ 2300 টকাকৈ আমি এইবাৰ দিছোঁ যেনেকৈ আমাৰ প্ৰথমে 2000 টকা আছিলে তাৰ পাছত আকৌ বাঢ়িলে এতিয়া 2300 টকা মানুহে পাইছে গতিকে যথেষ্ট কৃষকে ইয়াৰ পৰা লাভান্বিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ